বিশেষ ক'বলৈ গ'লে আমি বিজনী মিউনিচিপাল বৰ্ড হিচাপে এটা আনন্দ আৰু গৌৰৱ অনুভৱ কৰিছোঁ আজিৰ দিনটো। আমাৰ BTR চৰকাৰৰ পৰা বিশেষকৈ নগৰীয়া অঞ্চলৰ দৰিদ্ৰ পৰিয়ালসকলক কিছুমান আৰ্থিক সাহায্য দিব নোৱাৰিলেও বস্তু দিয়ে সাহায্য দিবলৈ আগবাঢ়িছে। তো গতিকে আমিও বিজনী মিউনিচিপাল বৰ্ড এটা সুযোগ আমি পাইছোঁ। সেইকাৰণে আমি সকলোকে আমাৰ বিজনীবাসী দৰিদ্ৰ পৰিয়ালসকলক আমি কিছুমান ব্যক্তিক আমি বাছনি ওলাই বস্তু বিশেষকৈ আপোনালোকে দেখা পাইছে টাৰ্পলিন 127খন আমি পৰিয়ালক দিবলৈ সক্ষম হৈছে। আকৌ দৰিদ্ৰ পৰিয়াল কিছুমান ইনভাৰ্টাৰ কিনিব নোৱাৰা পৰিয়াল আছে, তেখেতসকলক আমি চাই চিন্তি এখেতসকলক আমি হোম লাইট ব্যৱস্থাৰ কাৰণে আজি 52খন হোম লাইট আমি বিতৰণ কৰি আছোঁ। আমাৰ চিন্তা সেইটোৱে আছিল বিশেষকৈ হোম লাইট দিয়াটো, যিহেতু দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীসকলে কাৰেণ্ট গুচি গ'লে তেখেতসকলে পঢ়া শুনাত বিশেষ অসুবিধা সন্মুখীন হৈছিল। এই অন্ধকাৰৰ সন্মুখীন হোৱা সমস্যাটো দূৰ কৰাৰ কাৰণে হোম লাইট ব্যৱস্থা কৰিব পৰাটো মানে অত্যন্ত মানে আমাৰ গৌৰৱৰ কথা। তো গতিকে এই সুযোগটো আমি মিউনিচিপাল বৰ্ডে পাইছে আৰু ইতিমধ্যে আমি বিতৰণ কৰিবলৈ গুচি যাম যে ভেন কাৰ্ড, যিবিলাক আমি দেখা পাইছোঁ বিজনী নগৰত কিছুমান ৰাস্তা ঘাটে কিছুমানে সৰু সৰু ব্যৱসায় কৰে, ষ্ট্ৰীট ভেণ্ডৰ যিসকল আছে, তেওঁলোকে মানে ঠাই বিচাৰিছিল আমাৰ তাত, আমি জাগা ঠাইত দিব নোৱাৰে। তো গতিকে আমি বিশেষ এটা সুযোগ আমি পালোঁ ভেন কাৰ্ড, যিহেতু ষ্ট্ৰীট ভেণ্ডৰসকলক আমি দিবলৈ ওলাইছোঁ। আৰু আশা ৰাখিছোঁ দৰিদ্ৰ কিছুমান ব্যৱসায়ী আছে, সৰু সৰু ব্যৱসায়ী, তেখেতসকলে আমি দেখা পাইছোঁ ফুটপাথত চাহ দোকান দিয়া, চাওমিন ম'ম' ফাষ্টফুড দোকান দিয়া আমি সকলোকে দেখা পাইছোঁ। তো গতিকে কেতিয়াবা আমাৰ যান জঁটৰ মানে অসুবিধাৰ কাৰণে আমিও খেদিব লগা হৈছিল। তো গতিকে দুখ লাগে, তেখেতসকলক চাই চিন্তি আমি সকলোৱে ৱাৰ্ড কমিশ্যনাৰ সকলৰ সহযোগিতাত আমি চাই চিন্তি আমি বিজনী বাকী স্পেচিয়েলি ষ্ট্ৰীট ভেণ্ডৰসকলক আমি এটা ষ্ট্ৰীট ভেণ্ডৰৰ কাৰণে মানে ভেন কাৰ্ড এইটো আমি বিতৰণ কৰিম। আৰু 7জনীয়া ষ্ট্ৰীট ভেণ্ডৰে পাবলৈ সক্ষম হ'ব। তো গতিকে আমাৰ কৃষ্ণ সাহা প্ৰথম আছে 2 নম্বৰ ৱাৰ্ডত, মই প্ৰথমে তেখেতক মানে তেখেতৰ হাতত মই ষ্ট্ৰীট এই ভেন কাৰ্ডখন সমজাই দিবলৈ আগবঢ়াইছোঁ।